নমস্কাৰ আজি নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছো ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্ট দিলে এইচএছৰ 2 দিনতে এইচএছৰ ৰিজাল্ট ওলাব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়েৰত নাম লগাব বিচাৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত নাম লগাব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিওটো হৈছে আৰু বিশেষকৈ মই মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ বাবে কেনেকৈ এডমিশ্যন ল'ব লাগে সেই সম্পৰ্কত এই ভিডিওটো মই প্ৰস্তুত কৰিছোঁ প্ৰথমে তেওঁলোকে হাই ছেকেণ্ডাৰী সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰথমে দৰ্পণত তেওঁলোকৰ নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো বাধ্যতামূলক আৰু দ্বিতীয়তে তেওঁলোকৰ এটা ইউনিক আইডি ক্ৰিয়েট কৰি ল'ব লাগে সেইটো এটা ইম্পৰ্টেণ্ট কথা কাৰণ BPL এভেইল কৰিবলৈ হ'লে সেই ইউনিক আইডি লাগিব লগতে ইনকাম চাৰ্টিফিকেটখন লাগে 2 লাখ টকাৰ তলত ইনকাম চাৰ্টিফিকেট এখন উলিয়াই ল'ব লাগিব আৰু প্ৰথমতে দৰ্পণত যেহেতু গভৰ্ণমেণ্টৰ এটা ইনষ্ট্ৰাকচন আছে বা গভৰ্ণমেণ্টৰ এটা ৰুলছ এণ্ড ৰেগুলেশ্যন আছে দৰ্পণত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে দৰ্পণত প্ৰথমে তেওঁলোকৰ নামসমূহ ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু তাৰ পৰা যিখন কাগজ ওলাব সেই কাগজখন মহাবিদ্যালয়ত যিখন মহাবিদ্যালয়ত এডমিশ্যন ল'ব বিচাৰিব সেইখনতে তেওঁলোকে সেই কাগজখন জমা দিব লাগিব আৰু তেওঁলোকে 5খন কলেজৰ অপশ্যন পাব 5খন কলেজত চিলেক্ট কৰিব পাৰিব প্ৰথমখন যদি তেওঁলোকে এডমিশ্যন নাপায় তেতিয়া দ্বিতীয়খন আৰু দ্বিতীয়খনত নাপালে তৃতীয়খন এইদৰে 5খন কলেজত তেওঁলোকে ট্ৰাই কৰিব পাৰিব ঠিক আছে এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰ্পণত ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকৰ মোবাইললৈ এডমিশ্যনৰ সংক্ৰান্তত মেছেজ গৈছে অৰ্থাৎ এডমিশ্যন অফাৰৰ কাৰণে তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেছেজ পাইছে তেওঁলোকে প্ৰথমতে কি কৰিব লাগিব সেইখন যিখন মহাবিদ্যালয়ৰ পৰা আহিছে সেইখন মহাবিদ্যালয়ত যাব লাগিব নহয়তো তেওঁলোকে সেই মহাবিদ্যালয়ৰ এডমিশ্যন লিংকত গৈ তেওঁলোকে এডমিশ্যন কৰিব পাৰিব ঠিক আছে এতিয়া কথা হ'ল যিসকল মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে যিসকলে এডমিশ্যন অফাৰৰ কাৰণে মেছেজ পাইছে তেওঁলোকে অফাৰটো একচেপ্ট কৰিব লাগিব দৰ্পণত তাৰপিছতে তেওঁলোকে মহাবিদ্যালয়ৰ লিংকত এডমিশ্যন লিংকত গৈ তেওঁলোকে এডমিশ্যন ল'ব লাগিব সেইটো কৰিবলৈ যাওঁতে কেনেকৈ কৰিব লাগে মই এই ভিডিঅ'টো তাকে প্ৰস্তুত কৰিছোঁ এতিয়া প্ৰথমে এইটো মৰাণ মহিলা মহাবিদ্যালয়ৰ ৱেবছাইটটো মই অলৰেডি খুলি থৈছোঁ ৱেবছাইটটো হ'ল এইটো মৰাণ মহিলা মহাবিদ্যালয়.com মৰাণ মহিলা মহাবিদ্যালয়.com টাইপ কৰি এণ্টাৰ মাৰি দিলে মই আকৌ আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগে প্ৰথমতে গুগল পেজটো খুলি ল'ব লাগে খুলি লৈ ইয়াতে www.moranmahila.com টাইপ কৰি এণ্টাৰ মাৰি দিব লাগে এণ্টাৰ মাৰি দিয়াৰ লগে লগে মহাবিদ্যালয়ৰ ৱেবছাইটটো খোল খাব আৰু ইয়াতে ৰাইট চাইডে ওপৰত দিয়া দেখিছে ষ্টুডেণ্ট লগইন বুলি আছে এই ষ্টুডেণ্ট লগইনত ক্লিক কৰিব লাগিব ষ্টুডেণ্ট লগইনত ক্লিক কৰি দিয়াৰ লগে লগে ষ্টুডেণ্ট লগইনত আমি ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে এই পেজটো খোল খাব এই পেজত প্ৰথমে কি বিচাৰিব এণ্টাৰ মোবাইল নাম্বাৰ বিচাৰিব আৰু পাছৱৰ্ড বিচাৰিব যিহেতু আমি ইয়াত এই মহাবিদ্যালয়ত যিহেতু আমি আমাৰ নামসমূহ ৰেজিষ্টাৰ কৰা নাই গতিকে ৰেজিষ্টাৰ কৰিবলৈ হ'লে প্ৰথমতে ইয়াতে ৰেজিষ্টাৰ অপশ্যনটো আছে ইয়াত ৰেজিষ্টাৰ কৰি ল'লেহে ইয়াত আমাৰ লগইন আইডি আৰু বা মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড আমি দিব পাৰিম প্ৰথমে সেইকাৰণে ইয়াত একো কৰিব নালাগে ইয়াত ৰেজিষ্টাৰ দেখিছে ৰেজিষ্টাৰত যাব লাগিব ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খোল খাব ইয়াত ফাৰ্ষ্ট নেম প্ৰথমতে লিখিব লাগিব সাপোজ নিজৰ নামটো ইয়াতে ভালকে শুদ্ধকৈ লিখি দিব মই মোৰ নামটোকে লিখি দিছোঁ ঠিক আছে ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব ইয়াতে মোবাইল নাম্বাৰটো দি দিব মোবাইল নাম্বাৰ দিয়াৰ পিছতে ইয়াতে পাছৱৰ্ড এটা নিজে মনত থকাকে পাছৱৰ্ড এটা দি ল'ব আকৌ ৰি এণ্টাৰ মাৰিব হ'ল
এতিয়া পাছৱৰ্ডটো দিয়াৰ পাছতে ক্ৰিয়েট একাউণ্ট কৰি দিব। এতিয়া অলৰেডি আমাৰ একাউণ্ট ক্ৰিয়েট হৈ গ'ল। ইয়াত আমি ৰেজিষ্টাৰ কৰোঁতে যিটো মোবাইলৰ নাম্বাৰ দিছিলোঁ সেইটো আমি ইয়াতে দি দিম, দিলোঁ। আৰু পাছৱৰ্ডটো যিটো দিছিলোঁ সেই পাছৱৰ্ডটো ইয়াতে টাইপ কৰি দিম, এতিয়া চাইন ইন কৰি দিব লাগিব। চাইন ইন কৰি দিয়াৰ লগে লগে আমাৰ মহাবিদ্যালয়ৰ এই পেজটো খোল খাব। ইয়াত ফৰ্মখিনি আছে, ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ এইচ এছ বুলি লিখা আছে, অৰ্থাৎ এইখন এইচএছৰ ফৰ্ম। ইয়াত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ দুখন ফৰ্ম ইয়াতে পোৱা যাব। আৰু এপ্লিকেশ্যন ফৰ BA ফাৰ্ষ্ট চেম ফৰ্ম, যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব তেওঁলোকে ডিগ্ৰীত এডমিশ্যন ল'বলৈ এইটোত যাব লাগিব। ঠিক তেনেকৈ এইটো BA ছেকেণ্ড চেম, থাৰ্ড চেম, এইখিনি আমাৰ পাছত লাগিব, এইখিনি আমি কথা নকওঁ। এতিয়া সদ্যহতে আমাৰ এইচএছ আৰু BA ফাৰ্ষ্ট চেমৰ কথাহে আহিছে। আমি যিকোনো এখন দেখুৱাই দিছোঁ, একেই হ'ব। BA ফাৰ্ষ্ট চেমখনো একেই হ'ব, এইচএছ ফাৰ্ষ্ট চেমখনো একেই হ'ব প্ৰায়। এতিয়া মই এইখন এইচএছ যিহেতু মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই দেখুৱাবলৈ গৈছোঁ, গতিকে ইয়াতে এপ্লাই কৰি দিম। এপ্লাই কৰি দিয়াৰ লগে লগে মহাবিদ্যালয়ৰ গোটেই ফৰ্মখন আহিব। এইখন মহাবিদ্যালয়ৰ ফৰ্ম। ইয়াত কিন্তু মেণ্ডেটৰী অপশ্যন কেইটামান আছে, সেইকেইটা ভৰাবই লাগিব, বাকীবিলাকো ভৰাব লাগিব। ঠিক তেনেকৈ পাছপোৰ্ট চাইজ ফটো, এইটো মেণ্ডেটৰী, ইয়াত ভৰাবই লাগিব, ফটোখন দিবই লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে আপোনালোকে ফটো আৰু ছিগনেচাৰ আৰু ডকুমেণ্টছবিলাক স্কেন কৰি PDF কৰি থ'ব। তাৰপিছত ফটোখন JPG কৰিব লাগিব, তাৰপিছতহে এই এপ্লিকেশ্যন কৰিলে সুবিধা হ'ব। ঠিক আছে, এতিয়া আমি ফটো এখন বিচাৰি ল'ম। এখন ফটো দিছোঁ, ইয়াতে ছেছনটো চিলেক্ট কৰি দিব লাগিব। আৰু ইয়াত ক্লাছ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ, আমি ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ম, গতিকে ফাৰ্ষ্ট ইয়েৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ। ইয়াতে নামটো দিব লাগে, নামটো টাইপ কৰি দিব লাগে। আৰু ডেট অফ বাৰ্থ লাগিব, ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব লাগে, ডেট অফ বাৰ্থটো ভুল কৰিব নালাগে। এইবিলাক পাছত কাৰেকশ্যন কৰিবলৈ কিছু প্ৰব্লেম হৈ যায়, গতিকে নিজৰ ডেট অফ বাৰ্থটো নিজে শুদ্ধকৈ লিখি দিব লাগে। মই এটা এনেই দেখুৱাবলৈ যিটো দিছোঁ, এইটো ইমেইল আইডিটো এইদৰে টাইপ কৰি দিব, ফোন নাম্বাৰটো এইদৰে টাইপ কৰি দিব। ইউনিক আইডি এটা কথা কৈছিলোঁ, ইউনিক আইডি এটা বনাই ল'ব। ছাপ'জ ইউনিক আইডিটো এই ধৰণৰ থাকে, মই ইয়াৰে এটা দি দিছোঁ। আধাৰ নাম্বাৰ দিব লাগিব সকলোৱে। পেন নাম্বাৰ মানে হ'ল পান নহয়, এইটো পেন নাম্বাৰ হ'ল পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ, যিটো মেট্ৰিক দিয়াৰ সময়ত তেওঁলোকৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ওচৰত আছে। আৰু সেইটো যদি ছাত্ৰ ছাত্ৰীসকলৰ হাতত নাই, তেন্তে যিখন স্কুলৰ পৰা পাছ কৰিছে সেইখন স্কুলৰ লগত যোগাযোগ কৰিলে এইদৰে পেন নাম্বাৰ এটা প্ৰভাইড কৰিব। ঠিক আছে, ইয়াতে ফাদাৰ্ছ নেম দিব লাগিব। আৰু ফাদাৰ্ছ অকুপেশ্যনটো মেণ্ডেটৰী হয়, কাৰণ APL BPLৰ কথা আছে। যদি APL হয় ইনকাম চাৰ্টিফিকেট আপলোড কৰিব নালাগে, আৰু যদি BPL হয় কিন্তু ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু সেই ইনকাম চাৰ্টিফিকেটখন SDC অফিচৰ হ'ব লাগিব, অনলাইনত কৰিলেও অফলাইনত কৰিলেও SDC অফিচৰ হ'ব লাগিব, আৰু 2 লাখ টকাৰ তলত হ'ব লাগিব। ঠিক আছে, এতিয়া যদি আমি ছাৰ্ভিচ দিওঁ, ছাৰ্ভিচ দি দিছোঁ, মাদাৰ্ছ নেম ইয়াত টাইপ কৰি দিব, মই টাইপ কৰি থকা নাই, দি দিছোঁ বাৰু। এইটো মাদাৰ্ছ নেম, মাদাৰ্ছ হ'লেতো হাউচ ৱাইফ হ'ব, বা ছাৰ্ভিচ হ'লে ছাৰ্ভিচ দিব, মই হাউচ ৱাইফ দি দিছোঁ। এইদৰে পাৰ্মানেণ্ট এড্ৰেছ আহিব, এইবিলাক শুদ্ধকৈ আপোনালোকে টাইপ কৰি দি দিব। মই টাইপ কৰি থাকিলে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব, সেইবাবে মই শ্বৰ্টকৈ দেখুৱাই দিছোঁ। মেণ্ডেটৰীখিনি ফিল আপ কৰি দিছোঁ। আৰু এইবিলাক কেটেগৰী, এইবিলাক OBC MOBC এইবিলাক শুদ্ধকৈ দিব লাগিব। আৰু বেংক নেমটো দিবই লাগিব, মাষ্ট বি, এইটো মেণ্ডেটৰী হয়। এইদৰে আপোনালোকে শুদ্ধকৈ নিজৰ একাউণ্ট নাম্বাৰ, বেংক নাম্বাৰ দিব। আৰু যদি নিজৰ একাউণ্ট নাম্বাৰ নাই, তেন্তে আপোনালোকে সদ্যহতে পেৰেণ্টৰ মোবাইল নাম্বাৰ দিও ফিল আপ কৰি দিব পাৰিব। পাছত আপোনালোকে এইটো চেঞ্জ কৰিব পাৰিব, সেই অপশ্যনটো থাকিব। এতিয়া ইয়াতে SSLC এক্সামিনেশ্যনৰ ডিটেইলছখিনি দিব লাগে। বোৰ্ড আৰু কাউন্সিলৰ নাম, এইদৰে SSLC ইয়েৰ 2014, ৰোল নাম্বাৰ, ডিভিজন, ফাৰ্ষ্ট ডিভিজন। ঠিক আছে, এইটো পাৰ্চেণ্টেজটো এতিয়া নাহিব, এই তলৰখিনি ফিল আপ কৰিলে আহিব। ছাবজেক্ট ছাপ'জ আছামিছ, ইংলিছ, জেনেৰেল মেথছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, জিঅ'গ্ৰাফী আছে। ফুল মাৰ্কছটো 100 থাকিব।
ঠিক আছে 100 600 ইয়াতে আপোনালোকে পালে 65 85 পালে 75 68 84 56 ঠিক আছে এতিয়া 433% to 72 আহি গ'ল এইদৰে ইয়াত খেলৰ স্পৰ্টছৰ কিবা থাকিলে দিব পাৰে আপোনালোকে সাবজেক্ট কেইটা সিলেক্ট কৰি দিব এইদৰে APL BPL দেখিছে নহয় BPL যদি কৰা হয় ইয়াতে ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব এটো ম্যান্ডেটৰি হয় আৰু APL যেহেতু মই দিছো সেইকাৰণে এটা কৰা নাই আপলোড কৰা নাই আৰু ইয়াতে মিডিয়ামটো সুধিছে আসামিজ ইংলিশ আসামিজ দিছো ইয়াতে স্পেশাল কোর্স দুটা আগবঢ়োৱা হয় মৰাণ মহিলা মহাবিদ্যালয়ৰ তৰফৰ পৰা DCA ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন DTP কোর্স এইটো যেটো হয় ইয়াতে টিক মাৰি দিব লাগে ঠিক আছে আৰু ইয়াতে সিগনেচাৰটো আপলোড কৰি দিব লাগে আৰু ইয়াত ম্যান্ডেটৰি হ'ব তাৰিখটো ডেটটো এটা দিয়া আছে আৰু ইয়াত যিবিলাক আমি আমাৰ কৰিব লগা কাম আছে এডমিট কাৰ্ড মাৰ্কশ্বিট এইবিলাক আপলোড কৰি দিব লাগিব মই সাপোজ মই এটা দেখুৱাবৰ কাৰণে সাধাৰণতে এখন মই এনে যিকোনো এখন আপলোড কৰি দিছো ওকে নিজৰ মাৰ্কশ্বিট এডমিট কাৰ্ড এইবিলাক আপোনালোকে আপলোড কৰি দিব ইয়াৰ পাছত গোটেইখিনি আপলোড কৰিব লাগিব ইয়াৰে গোটেইখিনি আপলোড কৰাৰ পাছত সাবমিট অপচনটো আছে ইয়াত এইখিনি ফৰ অফিচ ইউজ অনলি ইয়াত সাবমিট অপচনটো কৰি দিয়াৰ লগে লগে কৰি দিছো আমি কমপ্লিট ফিল আপ কৰাৰ পাছত সাবমিট কৰিব লাগে সাবমিট কৰাৰ পাছতে আমাৰ এডমিশনৰ ফিজটো কোঠাই আহিব এইদৰে এই পেজটো খোল খাব ঠিক আছে আমি এতিয়া গম পালো যদি APL হয় আমাৰ যদি BPL হয় এই পেজটো নাহে কাৰণ BPLৰ ফ্ৰী কমপ্লিট ফ্ৰী এটকাও দিব নালাগে আৰু APL হলে এইদৰে কমপ্লিট ফিজ দিব লাগিব 3130 ঠিক আছে এইদৰে ফিজটো লোৱাৰ পাছত আমি পে নাও কৰি দিম পে নাও কৰাৰ পাছত আপোনালোকে পেমেন্ট কৰিব পাৰিব ইয়া বেংকৰ ডাইৰেক্ট বেংকৰ হেৰিবোৰ আহিব নেট বেংকিং আপোনাৰ গুগল পে EMI EMI নহয় এইটো আপোনাৰ ভাৰত QR UPI জৰিয়তে গুগল পে দিব পাৰে নেট বেংকিং দিব পাৰে বা কাৰ্ডৰ জৰিয়তেও দিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড কেনেকে দিয়ে আপোনালোকৰ কথা দিয়াৰ পাছতে এই ৰিসিপ্টটো ওলাব এডমিশন ফিজ লোৱা ৰিসিপ্টটো ওলাব আৰু আপোনাৰ যিখন ফৰ্ম আপুনি সাবমিট কৰিছিলে সেই ফৰ্মখন ওলাব গতিকে এই ৰিসিপ্টখন আৰু ফৰ্মখনৰ লগতে যিবোৰ বস্তু আপোনালোকে আপলোড কৰিলে সেই গোটেইবিলাকৰ এটা জেৰক্স কপি একগোট কৰি প্ৰিন্ট কৰি আপোনালোকে কলেজত গৈ জমা দিব লাগিব আৰু তেতিয়াহে আপোনালোকৰ এডমিশনটো কমপ্লিট হ'ব ঠিক আছে আজি ভিডিওটো ইমানে আৰু যদি আপোনালোকে কিবা নাজানে মোৰ তলত মোৰ নাম্বাৰ দিয়া থাকিব আৰু এডমিশনৰ গোটেই লিংকটো মোৰ ভিডিওৰ তলৰ ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈও আপোনালোকে এডমিশন ল'ব পাৰিব ঠিক আছে আৰু ভিডিওটো চাই কেনে পালে জনাব লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকে ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব কাৰণ বহুতৰ বাবে এই ভিডিওটো উপকাৰী হ'ব পাৰে গতিকে ধন্যবাদ সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ